নমস্কাৰ সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক আন এটা নতুন চাকৰি খবৰৰ বিষয়ে জনাম, যিটো আমাৰ এডভাৰটাইজমেণ্টখিনি প্ৰকাশ পাইছে অসম লোকসেৱা আয়োগৰ ফালৰ পৰা। আৰু ইয়াৰ এডভাৰটাইজমেণ্টখিনি প্ৰকাশ পাইছে 12 জানুৱাৰী 2024। ইয়াতে চোৱা তলত আমাৰ পোষ্ট নেমখিনি দি আছে, বহুতকেইটা পোষ্ট ওলাইছে। ইয়াত কি আছে চোৱা, আসাম সিভিল সার্ভিস জুনিয়র গ্রেড, তাৰপিছত আছে আসাম পুলিচ সার্ভিস জুনিয়র গ্রেড, সুপারিনটেন্ডেন্ট অফ টেক্সেস, সুপারিনটেন্ডেন্ট অফ এক্সাইজ, আসাম ফাইনান্স সার্ভিস, ব্লক ডেভেলপমেন্ট অফিস, এনেকুৱাকৈ বহুতকেইটা পোষ্ট ওলাইছে। আৰু এই পোষ্টখিনি আমাৰ টোটাল পোষ্ট আছে, টোটাল ভেকেঞ্চি কিমান আছে ইয়াতে চোৱা দিয়া আছে 235। আৰু এই পোষ্টখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হৈছে, গোটেইখিনি আপোনালোকক জনাম। ইয়াতে চোৱা তলফালে দিয়া আছে, ইয়াত ধুনীয়াকৈ চোৱা দিয়া আছে আমাৰ কি আমাৰ যিটো পে স্কেলখিনি, প্ৰতিটো সাৰ্ভিস পোষ্ট ৱাইজ পে স্কেল দিয়া আছে, আপোনালোকে নিজে চাই ল'ব। মই ইয়াৰ PDF-ৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে নিজে চাই ল'ব। আৰু যিটো আমাৰ প্ৰথমত প্ৰিলিমিনাৰী এক্সাম হ'ব সেইটো 17 মাৰ্চত হ'ব বুলি উল্লেখ কৰিছে। আৰু যেটো আমাৰ মেইন এক্সাম হ'ব এইটো জুন জুলাইত হ'ব বুলি ইয়াত দিছে। তাৰপিছতে চোৱা আমি কোৱালিফিকেশ্যনখিনি চাই লওঁ, লগতে কেতিয়াৰ পৰা এপ্লাই আৰম্ভ চোৱা ইয়াত দিছে। আমাৰ এপ্লাইখিনি আৰম্ভ হৈছে 17 জানুৱাৰী 2024 পৰা, আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 6 ফেব্ৰুৱাৰী 2024। আৰু ইয়াৰ যিটো আমাৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব তাৰ লাষ্ট ডেটটো হ'ল 8 ফেব্ৰুৱাৰী 2024। তাৰপিছতে চোৱা আমি যিটো আমাৰ এপ্লিকেশ্যন ফি ইয়াতে চোৱা দিয়া আছে, যিসকল আমাৰ জেনেৰেল কেণ্ডিডেট আছে এক্স সাৰ্ভিচমেন, সিহঁতৰ কাৰণে এপ্লিকেশ্যন ফিটো হ'ব 297 টকা 20 পইচা। ST SC OBC MOBC সিহঁতৰ কাৰণে আছে 197 টকা 20 পইচা। আৰু BPL কেণ্ডিডেটসকলৰ বাবে 47 টকা 20 পইচা। তাৰপিছত যিবিলাক আমাৰ PWD কেণ্ডিডেট সিহঁতৰ কাৰণে আছে 37 টকা 20 পইচা। আৰু ওমেন কেণ্ডিডেটসকলৰ কাৰণেও 37 টকা 20 পইচা। এইখিনি আপোনালোকে জানিলে। তাৰপিছত ইয়াত বয়সৰ সীমাখিনি দিয়া আছে যে কেণ্ডিডেটজন কি হ'ব লাগিব, ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে বয়সৰ সীমা দিয়া আছে 21 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 38 বছৰ বয়সৰ সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যন দিয়া আছে আমাৰ ST প্লেন, ST হিলছ আৰু SC সকলৰ কাৰণে 5 years এজ ৰিলেক্সেশ্যন পাব। OBC MOBC সকলে 3 years এজ ৰিলেক্সেশ্যন পাব। লগতে ইয়াত PWD সিহঁতৰ কাৰণেও দিয়া আছে এজ ৰিলেক্সেশ্যনখিনি। তাৰপিছতে চোৱা আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে যে দ্য কেণ্ডিডেট মাষ্ট হোল্ড এ ডিগ্ৰী ফ্ৰম এনি অফ দ্য ইউনিভাৰ্চিটিজ। আপোনালোকে গ্ৰেজুৱেশ্যন কৰাৰ ডিগ্ৰী কৰাৰ থাকিব লাগিব, তেতিয়া আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। তাৰপিছত চোৱা আমাৰ ষ্টেজ অফ দ্য এক্সামিনেশ্যন, প্ৰথমতে আপোনালোকৰ কি হ'ব প্ৰিলিমিনাৰী এক্সামিনেশ্যন, আৰু এইটো হ'ব অবজেক্টিভ টাইপ। তাৰপিছত হ'ব মেইন এক্সামিনেশ্যন, তাত কি হ'ব আমাৰ প্ৰথমত ৰাইট এণ্ড টেষ্ট হ'ব, তাৰপিছত হ'ব ইণ্টাৰভিউ। ইয়াতে চোৱা প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ পেপাৰ 1ত কি থাকিব আমাৰ জেনেৰেল ষ্টাডিজ, তাত থাকিব 200 মাৰ্কৰ। তাৰপিছত পেপাৰ 2 থাকিব জেনেৰেল ষ্টাডিজ 2, ইয়াতো থাকিব 200 মাৰ্ক। এইখিনি আমাৰ গ'ল প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে। তাৰপিছতে আহিব এইখিনি হোৱাৰ পিছত আমাৰ মেইন এক্সাম হ'ব। মেইন এক্সামত প্ৰথমত হ'ব আমাৰ ৰাইট এণ্ড টেষ্ট, তাৰপিছত হ'ব ইণ্টাৰভিউ। এইখিনি আপোনালোক জানিলে। এতিয়া চোৱা ইয়াত দিয়া আছে মেইন এক্সামৰ ডিটেইলছখিনি দিয়া আছে পেপাৰৰ। মেইন এক্সাম যিটো আমাৰ পেপাৰ 1 হ'ব, তাত কি থাকিব টাইপ অফ পেপাৰ, এটা এছে ৰাইটিং লিখিব লাগিব, এছে ৰাইটিং থাকিব। আৰু এইটো হ'ব 250 মাৰ্কৰ, আৰু টাইম পাব আপোনালোকে 3 hours। আৰু পেপাৰ 2ৰ পৰা 6 লৈকে থাকিব জেনেৰেল ষ্টাডিজ। ইয়াতো প্ৰতিটো পেপাৰত 250 মাৰ্ককৈ থাকিব, আৰু আপোনালোকে টাইম পাব প্ৰতিটো পেপাৰত 3 ঘণ্টাকৈ। তাৰপিছত যিটো আমাৰ ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট হ'ব, তাত থাকিব 180 মাৰ্ক। অৰ্থাৎ আমাৰ যিসকলে যিটো আমাৰ পেপাৰ 1ৰ পৰা 6 লৈকে যিটো আছে মেইন এক্সামৰ, তাত যদি কোৱালিফাই কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ এই ইণ্টাৰভিউখিনি হ'ব। চ' যিসকলে APSC কাৰণে প্ৰিপাৰেশ্যন লৈ আছে বা APSC চাকৰি কৰিম বুলি ভাবি আছে, সিহঁতে সোনকালে এপ্লাইখিনি কৰক।
যিহেতু আমাৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'খিনি শ্বেয়াৰ কৰক যাতে সিহঁতেও গম পায়। আৰু লগতে আপোনালোকৰ এটাই অনুৰোধ, যদি চেনেলটোলৈ প্ৰথমবাৰৰ পৰা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ। জয় আই অসম।